Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is efforts to tackle cybercrime. Okay. So চাওক আজি মোৰ নিউজ এনালাইসিসটো দিউতে অকমান দেৰি হল বিকজ আমাৰ ঘৰৰ ওচৰতে কিবা এটা প্ৰগ্ৰাম চলি আছে লাউড স্পিকাৰছৰ আৱাজটো আহি আছে সেই কাৰণে অকমান দেৰিকে কৰিলো ঠিক আছে এতিয়া চাব সাইবাৰ ক্ৰাইম এটা হল আমাৰ এটা ইম্পৰ্টেন্ট টপিক হয় আমাৰ সিলেবাসৰ গতিকে সাইবাৰ ক্ৰাইমৰ ৰিলেটেড যিখিনি অকমান ইম্পৰ্টেন্ট কথা সেইখিনি মই আনিম লগতে আমাৰ আৰ্টিকেলটোৰ ইম্পৰ্টেন্ট কথাখিনিও কৈ যাম এটা সাইবাৰ ক্ৰাইম মানেনো কি So, যেতিয়া cybercrime related আপোনাৰ এটা question আহিব, you should remember at first try to give the definition. Okay, so cybercrime কি হয় যে it is a crime where a computer is the object of the crime. Okay, যে computer to use কৰি পেলাই use মানে এটো misuse কৰে হয়নে so হেইটো misuse কৰি পেলাই কি কৰে এটা crime কৰে okay এটা offense কৰে so it involves illegal or unauthorized activities গতিকে যেহেতু এটো এটা অফেন্স হয় গতিকে সেই এক্টিভিটিটো কি হৈ গল আমাৰ ইলিগেল এক্টিভিটি হৈ গল এই যে মই আপোনাৰ বোল্ড কৰি দিছো এই আপোনাৰ কি ওয়ার্ডস বিলাক মনত ৰাখিব ট্রাই কৰিব যে কম্পিউটাৰ ইলিগেল ইউজ অফেন্স okay that exploit technology to commit various forms of crimes যে টেকনলজিটো এক্সপ্লইট কৰিছে কিহৰ কাৰণে ক্ৰাইম কৰাৰ কাৰণে okay এতিয়া চাওক 2017 ৰ এটা ডেটা আছে ইয়াতে যে the WannaCry ransomware attack affected more than 2,30,000 computers যে আপোনাৰ ইমানখিনি কম্পিউটাৰস আপোনাৰ এফেক্ট কৰিছে সেই ransomware WannaCry নামৰ যেটো এটা মনত ৰাখিব WannaCry নামৰ এটা মানে এই মানে টাৰ্মটো ৰিলেটেড এটা কোৱেশ্চন আহিছিলে UPSC প্ৰিভিয়াস যে WannaCry টো কি হয় okay যে কিবা কিবি দিছিলে আৰু ভাইৰাস হয় বা সাইবাৰ ক্ৰাইম ৰিলেটেড হেনেকুৱা ধৰণৰ ওয়াৰ্ড দিছিলে মুঠতে মনত ৰাখিব নেমস বিলাক বিহেককে সো এই ঘটনাটো ঘটিছিলে across 150 টা কান্ট্ৰিজত okay গটিকে যেতিয়া আপোনাৰ হেনেকুৱা অ্যাটাক হয় আমাৰ ভালেখিনি ইকোনমিক লস হৈ যায় okay আৰু কিমান লস হৈছিলে USD 4 বিলিয়ন okay সো আমাৰ যেটো মানে গ্লোবাল লেভেলত এফেক্ট কৰিছিলে ঠিক আছে so according to the cyber security market report cybercrime would cost the world USD 10.5 trillion annually by 2025 আৰু এই হাৰটোত যদি আমাৰ ক্ৰাইম হৈয়ে থাকে তেতিয়াহলে 2025 ৰ সময়লৈকে আমাৰ ইমানখিনি লস হ'ব বুলি কৈছে যে USD 10.5 trillion annually you should remember this data আৰু এতিয়াটো আমি সঘনে দেখা পাও ন ডিজিটাল এৰেষ্ট বুলি যেটো আমাৰ ক্ৰাইম হয় ন সো এতিয়া আমাক এৱেৰ কৰিবৰ কাৰণে এডভাৰটাইজও দি থাকে এই যে এজন পুলিশ আহি যায় ভিডিও ৰেকৰ্ডিংত সো মাকজনিক কয় যে আপোনাৰ লৰাজন আমাৰ আন্ডাৰত আছে আপুনি বেলেগ এটা ৰুমত আহি যাওক আপোনাক ডিজিটাল এৰেষ্ট কৰা হৈছে মানে মানুহজনক এনেকুৱা এটা সিচুৱেচনত পেলাই দিয়ে যে তেওঁ কাকো একো শেয়াৰ কৰিব নোৱাৰে মানে তেখেতে কেৱল পইচা দিব লাগে মানুহজনক হেনেকে মানে হেই কৰে সো লাকিলি সেই মহিলাজনী লৰাজন হিদিনা ঘৰতে আছিল গতিকে তেওঁ লগে লগে গম পাই গল ফ্ৰড কৰি আছে মোৰ লগত হয়নে নহয় গতিকে সেই বস্তুটো যে মানে মানুহবিলাকক আসলতে হকিয়াই দিছে যে এনেকৈ ডিজিটাল এৰেষ্ট কৰায় ঠিক আছে গতিকে সেই বস্তুটো কি হল আমাৰ মিস ইউজ অফ টেকনলজি হল গতিকে হেতুকে আমি কি ক'ব পাৰো সাইবাৰ ক্ৰাইম okay আৰু মানি উইথড্ৰল কৰে কিছু মানে যে পিন নাম্বাৰ হেয়া কৰি পেলাই okay so এনেকুৱা ধৰণৰ কিছুমান ক্ৰাইম হয় এতিয়া চাওক সাইবাৰ অ্যাটাকস কৰিবলৈ বিভিন্ন মেথড আছে তো ফাৰ্স্ট ওয়ান ইজ malware so it is malicious software that a cyber criminal or hacker creates to disrupt or damage computers or device financial benefits এতিয়া চাওক আমাৰ বিভিন্ন যেনেকুৱা হেলথ সেক্টৰ এডুকেশন সেক্টৰ না হেনেকুৱা আমাৰ কিমান সেক্টৰস আছে আৰু সেইবিলাকত আমাৰ কি থাকে যে আমাৰ বহুত ডেটা থাকে হয়নে সফটওয়্যাৰ থাকে সো সেই malwareটোৱে কি অ্যাটাক কৰে সেই সফটওয়্যাৰ বিলাক অ্যাটাক কৰে সো হ্যাক কৰে ডেটা বিলাক গটিকে আমাৰ কি হয় যে মেচিনস বিলাকটো বেয়া হয় লগতে প্ৰাইভেচিটো আমাৰ নাইকিয়া মানে প্ৰাইভেচিটো ভায়োলেট কৰা হয় এতিয়া malwareৰো বহুত ভাগ আছে যেনেকুৱা ধৰি লওক ভাইৰাছ ট্ৰজনস
spyware, okay, then ransomware, etuto moi kolo no ransomware er kotha, WannaCry tur kotha, tasot adware, botnets, ei words bilak mot rakhibo bihekke. WannaCry, Petya, etu ransomware, okay, tarpisot SQL injection, it is a type of cyber attack, okay. তাৰপিছতে ফিশিং আৰু এটা আছিলে ফিশিং বুলি হেতু আপোনাৰ ইয়াতে মোৰ মেনশন কৰা নহল সো ফিশিং ইজ when attackers send spam emails or text messages okay তাৰপিছতে man in the middle attack so in this cyber criminal intercepts communication between two individuals in order to steal data okay so এনেকুৱা ধৰণৰ মানে হেবিলাক আপোনাৰ খুব হৈ আছে এতিয়াৰ যুগত গতিকে আপোনালোকে সাৱধান হ'ব কেতিয়াবা এনেকেও হে আপোনাৰ OTP টো শ্বেয়াৰ কৰি দিয়ক বা এনেকুৱা ধৰণৰ ডিজিটেল এৰেষ্ট ৰিলেটেড আপোনালোকৰ মাজৰ কোনবাই হয়তো ফেস কৰিছে বা কৰিব পাৰে গতিকে সাৱধান হৈ থাকিব এইবিলাকৰ ফালৰ পৰা okay তাৰপিছত সাইবাৰ থ্ৰেট এভলিউশন ইমান নালাগে ধৰিওক 5টা 6টা মান আপোনালোকে মনত ৰাখি থৈ দিব সো দ্যাট এক্সামত আহিলে আপোনালোকে এট লিষ্ট 5টা বা 6টা লিখিব ট্ৰাই কৰিব লাগে যে পইণ্ট সদায় 5টা লিখিবই লাগে okay সো 5টাতকৈ কম হলে বস্তুটো মানে আপোনাৰ কি হৈ যায় মানে কম যেন দেখা যায় okay যেনেকুৱা ধৰক আমাৰ মেৰিজ ডিমেৰিজ তাৰপিছত ৱে ফৰৱাৰ্ড এইবিলাকত সদায় 5টা পইণ্ট দিবৰ কাৰণে ট্ৰাই কৰিব লাগে Let's talk reasons for increase in cyber crime. Cyber crime to ite badhise mane ki kyo badhise reasons bilak ki rapid digitalization হয়নে এতিয়া আপোনাৰ মানে ডেটা পেক বিলাক কিমান কমতে পোৱা গৈছে গতিকে সকলোৱে মানে হাতে কি স্মাৰ্টফোনছ হৈ গৈছে ন গতিকে মানে গুড মাইন্ডৰ উপৰিও আমাৰ বেড মাইন্ডৰ মানুহো বহুত থাকে আমাৰ পৃথিৱীখনত হয়নে নহয় গতিকে সেই বেড মাইন্ডছৰ মানুহখিনি ইফালে ঢাল খায় বহুত ট্যালেন্টেড মানুহ হলেও যদি তেওঁৰ মাইন্ডটো মানে তেওঁ যদি এথিক্যাল নহয় তেতিয়াহলে তেওঁ আনএথিক্যাল ৱে বিচাৰি ফুৰে সহজে পইচা ঘটাৰ উপায় বিচাৰি হয়নে গতিকে সেই ডিজিটেলাইজেশনটো তেওঁলোকে মিস ইউজ কৰিলে Large internet user base. India has 95 crore internet users. So digitalization hole to ito automatically ki hobo. Internet users to badhi boy na. Hoine no hoy. Gotike with a large population using the internet, there are more potential targets for cyber criminals. Tar pisote amar cyber security karne infrastructure kami ase. Infrastructure to iman strong hua nai. Hoine ba cyber security karne amar jibilak thorok মানে আমাৰ পুলিশ যেটো বিভাগ আছে হেতুকো বহুত ৰিফৰ্মস কৰিবলগিয়া হৈছে সো আমি পুলিশ ৰিফৰ্মসৰ বিষয় বহুতখিনি পঢ়িছিলো হয়নে হেখিনি বস্তু আপোনালোকে ৰিলেট কৰিব যে সাইবাৰ ক্ৰাইমৰ কথা হেলে আমি পুলিশ ৰিফৰ্মসটো ইয়াতে মেনশন কৰিব পাৰো দেখোন হয়নে সো ইনসাইডাৰ থ্ৰেটস তাছতে ইনসাইডাৰ থ্ৰেটস মানে where employees or individuals with access to sensitive information misuse it for malicious purpose suppose আপোনাৰ কোনোবা ঘনিষ্ঠ বন্ধু আপোনাৰ মানে বহুতখিনি প্ৰাইভেট কথা জানে okay so হেখিনিক বা তেওঁৰ ওচৰত আপোনাৰ কিবা এটা আইডি আছে হয়নে নহয় গতে এনেকুৱা ধৰণেও কিতিয়াবা কি হয় যে ইনসাইড ফ্যাক্টৰো হ'ব পাৰে মানে এই সাইবাৰ থ্ৰেটৰ কাৰণ আপুনি ধৰিবই নোৱাৰিব আপোনাৰ লগত কোনে হেই গেমটো খেলি আছে Payment systems vulnerability. So with the rise of digital payments and online transactions, there is an increased risk of financial crimes. গটিকে যেহেতু আমাৰ এটা পেমেন্ট সিস্টেম বিলাক অনলাইনে হৈ গৈছে ন ম্যাক্সিমাম এটা জিপে ফোন পে বিলাকে কৰে গটিকে সেই কাৰণে সেই বিলাকটো সেই সাইবাৰ ক্ৰিমিনেলস বিলাকে মানে নিজৰ মানে কবজা কৰি লৈছে আৰু ঠিক আছে সেই বিলাক জাগাটো এটা ফ্ৰড হয় তাৰছতে লো ডিজিটেল লিটাৰেসি আৰু মানুহ বিলাকে ইমান অ্যাৱেৰ নাথাকে ডিজিটেল লিটাৰেট নহয় হয়নে গটিকে এইবিলাক কাৰণটো যে মানে এতিয়া সোসাইটিখনত মিলিব লাগিলে মানে টেকনলজিক্যালি জনাটো দৰকাৰ হৈ পৰিছে for these reasons okay এতিয়া সাইবাৰ ক্ৰাইমে আমাৰ মানে কেনেকুৱা ধৰণৰ ইফেক্টস পেলাই মানে ইম্প্যাক্টটো কেনেকুৱা যে ফাইনান্সিয়াল লছটো তো ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট ইফেক্ট হয় নহয় ফাইনান্সিয়াল লছটো হয় বিকজ মই কলোই মাত্ৰ তাৰছতে নেশনাল সিকিউৰিটি কনসাৰ্নস আমাৰ সিকিউৰিটিটো কনসাৰ্ন হৈ থাকে যদি আমাৰ সেই প্ৰাইভেট ডাটা বিলাক ধৰক আমাৰ এনিমি কান্ট্ৰি মিস ইউজ কৰিলে হেতু কি হল আমাৰ সিকিউৰিটিটো কনসাৰ্ন হৈ গল ডাটা ব্ৰিচেস হয়নে ডাটাটো কলোৱে যে ডাটাটো ব্ৰিচ হৈ যায় তাৰ পিছতে ডিসৰাপশন অফ সাৰ্ভিসেস হয়নে যেতিয়া এটা মেচিন বেয়া হ'ব এটা কম্পিউটাৰ বেয়া হ'ব তেতিয়াহলে এই সাৰ্ভিসত ডিসৰাপশন আহিব পাৰে লছ অফ ইন্টেলেকচুৱেল প্ৰপাৰ্টি business suffer from the theft of intellectual property trade secrets proprietary information okay it is a step kenekwa loise jitu amar Indian cyber crime coordination center itu mot rakhibo I4C
Okay, যে 4টা C কাৰণে 4C বুলি লিখে so under the Ministry of Home Affairs Government of India to tackle this situation এইটো word মনত ৰাখিব I4C তাৰপিছতে Indian Computer Emergency Response Team CERT in বুলি কয় issues alerts and advisories regarding latest cyber threats তাৰপিছতে National Cyber Coordination Center Cyber Swachhata Kendra Bharat National Cyber Security Exercise হয়নে এখিনি আপোনালোকে নিজে নিজে পঢ়ি চাব ইমান টান বস্তু নাই ঠিক আছে আপোনালোকে এখিনি পঢ়ি পেলাই বুজিয়ে পাব ধুনিয়াকে সো simple লাইনত দিয়া আছে তাৰপিছতে toll free helpline number দিয়া আছে 1930 okay so is there to get assistance for lodging online cybercrime complaints আপুনি কমপ্লেইনও দিব পাৰে তাৰপিছতে the development sector unit of the International Telecommunications Union prepares an annual report on capacity building termed as Global Cyber Security Index এটো মনত ৰাখিব এতিয়া চাওক আমাৰ অসমৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ ষ্টেপ লোৱা হৈছে so Assam Police has also finalized plans to set up a regional cyber crime coordination center যেটা regional cyber crime coordination center বনাব cyber crime police stations বনাব কোড বনাব যে গুৱাহাটী সিটিত বনাব and cyber crime outpost ডিব্ৰুগড়ত বনাব and শিলচৰত বনাব মনত ৰাখিব এখিনি লেটেস্ট হয় তাৰ পিছত আহিলে আমাৰ Assam Police is an active participant in cyber tipline a cyber crime reporting portal যে ইয়াতে ৰিপৰ্ট কৰিব পাৰে আপুনি এই পৰ্টেলটোত কি নাম cyber tipline তাৰ পিছত আমাৰ যেটো cyberDome project আছে কাহিলিপাৰাত আছে গুৱাহাটীৰ so এটো কি প্ৰজেক্টৰ আন্ডাৰত হৈছে এটো আন্ডাৰ মৈত্ৰী প্ৰজেক্ট এটো মনত ৰাখিব আসামৰ ফালৰ পৰা 4টা দিয়া হৈছে at least 2টা বা 3টা মনত ৰাখিব আপোনালোকে পাৰিলে গটেখিনি মনত ৰাখিব লাগে আৰু ইন্টাৰনেশনাল মেজাৰ্স কি লোৱা হৈছে Budapest Convention Internet Corporation for Assigned Names and Numbers Internet Governance Forum ঠিক আছে আৰু ইয়াতে প্ৰিভিয়াছত যিমানখিনি আহিছে তাৰে ভিতৰত মই 4টা দি দিছো আপোনালোকে ট্ৰাই কৰিব আৰু আজি যিজন আমাৰ স্পিক মানে হে আছিল মানে গেষ্ট আছিল তেখেত হয় দেৱজিত শইকীয়া আৰু সকলো এখেতক জানে স্পৰ্টছৰ লগত ৰিলেটেড হয় ন তেখেত so he is the new secretary of the board of control for cricket in India a former Ranji player okay so তেওঁ Ranji player আছিল আৰু তেওঁ এতিয়া বৰ্তমান নতুন সেক্ৰেটাৰি হয় BCCI okay and he is also the advocate general of Assam so advocate general বিষয়ে আমি পঢ়িম আমি পলিটি ক্লাছত তো পঢ়ি আছো ন গতিকে advocate general বিষয়ে আমি পঢ়িম কেনেকুৱা পোষ্ট হয় ওকে আৰু আজি এই আপোনাৰ এই আৰ্টিকেলটোৰ পৰা মই এখন এছে দিছো ইম্পৰ্টেন্স অফ স্পৰ্টছ ইন লাইফ গতিকে এছে আপোনালোকে উইকলি এখন লিখিবই লাগে পাৰিলে দুখনে লাগে কিন্তু এখনে লিখকচোন সদ্যহতে গতিকে আজিৰ কাৰণে এইখিনি আছিল বাকিখিনি খুব এটা ইম্পৰ্টেন্ট নাছিল ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও